সুপ্ৰভাত ভাল ৰাতিপুৱা Thank you, sir. হ'ব Sir? কোৱাচোন Sir, আপুনি অসম আৰু ভাৰতৰ মাজত কি পাৰ্থক্য দেখিছে? মই sir, আপুনি? পাৰ্থক্য কি দেখিছো সবে দেখা নিচিনা মই দেখিছো ভাৰত হৈছে দেশ অসম হৈছে ৰাজ্য Thank you, sir, উত্তৰটো জনোৱাৰ বাবে। যেন সিহঁতে একোৱেই নেজানে ল'ৰা হ'ব ক্লাছটো আৰম্ভ কৰো তহঁতে জাননে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল জানো, sir. তেনেহলে কচোন কোনে আৱিষ্কাৰ কৰিছিল ৰেডিঅ' মাৰ্কনিয়ে, sir. আচ্ছা এতিয়া তহঁতে জাননে যে টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল Sir, গ্ৰাহম বেলে। ৱাও পাৰিছ দেখোন শুদ্ধ উত্তৰ sir, ইমান চমু কোনে নোৱাৰে বাৰু চাইখিনি ইপিমিনি পিট কৰি ল'ৰাটিও জানিব। মজা আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল জানা কলম্বাছ, sir, কলম্বাছ। কলম যে লিখে সেইটো নহয় কিন্তু বেলেগ বাছ সেইটো কলম যুগ বাছ ইকুৱেল টু কলম্বাছ এইটো মানুহ মজা ৰেডিঅ'ৰ আৱিষ্কাৰ জানিছ টেলিভিছনৰ আৱিষ্কাৰ জানিছ আমেৰিকাৰ আৱিষ্কাৰ জানিছ তেনেহলে এতিয়া তহঁতে ক'ব লাগে যে জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিছিল কালিৰ পৰা অসমত এটা আৱিষ্কাৰক ওলাইছে জুবিন গাৰ্গ আৱিষ্কাৰক তো তেখেতৰ নামটো হৈছে জয়ন্ত বৰুৱা that means জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হৈছে জুবিন গাৰ্গৰ আৱিষ্কাৰক হৈছে শুদ্ধ উত্তৰ দিছ তহঁতে থেংক ইউ এডাল আকৌ কি বস্তু ওলালে থেংক ইউ মজা কোনে পাৰে আৰু ন তই এডপ্টাৰ বনি গলি আৰু ভাই তই এডপ্টাৰ বনি গলি তই উপাধিটোকো এডপ্ট কৰি ললি বৰুৱাৰ পৰা গৈ মালিয়া এতিয়া আকৌ তই থেংক ইউ এডপ্ট কৰি ললি কোনে পাৰে আৰু ন লাগি থাকা দে হ'ব তোৰ এডপ্ট বিলাকৰ লগত লাগি থাকিবলৈ মোৰ টাইম নাই এতিয়া আমি কি পাতি আছিলো যে জয়ন্ত মল্ল বৰুৱাই আৱিষ্কাৰ কৰিছিলো বুলি কৈছে জুবিন গাৰ্গক যেতিয়া জুবিন গাৰ্গে সৰু আছিলে বি বৰুৱা কলেজত পঢ়ি আছিলে তেতিয়া জয়ন্ত মল্ল বৰুৱা আছিলে কি জেনেৰেল সেক্ৰেটাৰী আৰু তেতিয়াই ধুইচকে জুবিন গাৰ্গক আৱিষ্কাৰ কৰি দিলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তাকে ঠিক আছে বিষয়টো এতিয়া আমি সামৰো এতিয়া আমি গৈছো আজি হৈছে 8 ছেপ্টেম্বৰ আমাৰ ভাৰতৰত্ন সুধাকণ্ঠ দত্ত ভূপেন হাজৰিকাদেৱৰ হৈছে জন্মদিন আজি এই পবিত্ৰ উপজা দিনটোত তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো তেখেত বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ কৰ্মৰাজিয়ে হৈছে আমাৰ আদৰ্শ ইয়েছ গতিকে আজি দুটামান ভূপেন্দাৰ সংগীত আমি শুনিবলৈ হয়তো নিশ্চয় পাম ন পাব ছাৰ তেখেতৰ খুবেই জনপ্ৰিয় কেইটিমান গীত আমি ছুটিকে মানে অলপকে গাবলৈ চেষ্টা কৰিছো তেনেহলে আৰু বেছি দেৰি নকৰো মাৰ আৰু আৰম্ভ ওকে ছাৰ গাইজ আমি আৰম্ভ কৰো দেখো চন্দ্ৰমা কালেন্ধাৰে আবৰে অগৰি কালিকা দেহ ৰন্ধে চৰে বুকু হম কৰে মুৰাই কোনে নিদ্ৰা হৰে মুৰাই কহুৱা বন মূৰ শান্ত মন আল ফুল হাতেৰে লোৱা হাবতি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি নীলা কাষৰে কুটি তৰা হঠাতে কৰি সাৱতি ধৰা ঘিটিমিত এন্ধাৰত নিমাতি ৰাতি এনে হেৰুৱালে নাহে উভতি এনে হেৰুৱালে নাহে উভতি
যেতিয়া বিদেশী বন্ধুৱে প্ৰেমৰ সাগৰৰ চাকনৈয়াত বন্দী হৈ পৰে তেতিয়াই সৃষ্টি হয় ৰসাল সুৰ প্ৰেমৰ সাগৰে জাহাজ মেলিলি নেপালী কোনো বন্দৰ সৰু চাকনৈয়াতে বন্দী হলি হেৰুৱালি তোৰ লংগৰ হেৰুৱালি তোৰ লংগৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া আৰু এনেকৈয়ে যেতিয়া শত্ৰুক খেদিবলৈ কণ্ঠ জাগ্ৰত হয় তেতিয়া ওলাই সজাগ কি জনতা ওলাই পোহৰ আনোতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যাই যদি যায় জীৱনটো সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখো গৈ ওলাই সজাগ কি জনতা ওলাই পোহৰ আনোতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো বঢ়িয়া 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 মই কেনেকে কম সেনেকে কম এয়া বঢ়িয়া সঁচাকে খুব সুন্দৰ লাগিলে কিন্তু গান কেইটা শুনি হয়নে ছাৰ সঁচাকে কৈছেনে আৰে মিছাকে কম নে থেংক ইউ ছাৰ তেনে থেংক ইউ একদম থেংক ইউ একদম ৱেলকাম ঠিক আছে সঁচাকে ভাল লাগিল ইমান সুন্দৰ সুন্দৰ গীত আমাক আগবঢ়াই থৈ গ'ল আমাৰ বাবে থৈ গ'ল গতিকে পুনৰবাৰ তেখেতৰ কৰ্মৰাজিক তেখেতৰ এই আদৰ্শবোৰক সুঁৱৰি আজি তেখেতৰ নামতে আমাৰ ক্লাছটো সমাপ্তি ঘটাওঁ খুব ভাল হ'ব ছাৰ খুব ভাল হ'ব তেনেহ'লে এয়া